মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 2 দ্য গোল্ডেন টাচ শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই পাঠৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেন্তে চাই ল'বা, মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈও এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। নম্বৰ প্ৰশ্নটো আছে লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজি পালোঁ চাওঁ আহা। 1. আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এ. হোৱাট ডিড দ্য কিং উইচ ফৰ। ৰজাই কি ইচ্ছা কৰিছিল, অৰ্থাৎ ৰজাই কি বিচাৰিছিল সুধিছে। আনচাৰটো হ'ব দ্য কিং উইচড ডেট এভৰিথিং হি টাচ উড টাৰ্ণ ইনটু গ'ল্ড। ৰজাই বিচাৰিছিল যে তেওঁ যিয়ে টাচ কৰক লাগিলে সকলোবোৰ যাতে সোণলৈ পৰিৱৰ্তন হয়। আকৌ বিটো কৈছে হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ। ৰজাই কেনেদৰে তেওঁৰ শক্তি পৰীক্ষা কৰিছিল বা সেই যিটো ডিভাইন পাৱাৰে তেওঁক যিটো দিছিলে উইচ সেইটো ফুলফিল হ'ল নাই, তেওঁ কেনেকৈ টেষ্ট কৰি চাইছিলে। গতিকে দ্য কিং টেষ্ট হিজ পাৱাৰ টু টাৰ্ণ থিংছ ইন টু গ'ল্ড বাই ফাৰ্ষ্ট টাচিং এ ষ্ট'ন। তেওঁ প্ৰথমতে এটা শিল চুই চাইছিলে আৰু শিলটো সোণলৈ পৰিৱৰ্তন হয় নে সেয়া চাই পিনি পৰীক্ষা কৰিছিলে। 3 নম্বৰ উত্তৰটো হ'ব when the king hugged his daughter she turned into a golden statue। মানে যেতিয়া তেওঁ ছোৱালীজনী চুইছিলে তেতিয়া কি হৈছিলে সুধিছে, তেতিয়া তেওঁ এটা সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছিলে। গতিকে এইটো উত্তৰটো তোমালোকে 3 নম্বৰটো এনেদৰে লিখিবা। তাৰপিছত ডিটো কৈছে হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গল্ডেন টাচ। সোণালী স্পৰ্শৰ পৰা ৰজাই কেনেদৰে হাত সাৰিব পাৰিছিলে, তেওঁ নদীত হাতখন ধুই আহিছিলগৈ। গতিকে আমি ইংৰাজীত লিখিলে কেনেদৰে হ'ব যে দ্য কিং গট ৰিড অফ হিজ গল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। গতিকে এইটো এনেদৰে লিখিবা। তাৰপিছত ইটো কৈছে হোৱাট লেচন ডিড দ্য কিং মিডাছ লাৰ্ণ এট দ্য এণ্ড। একেবাৰে শেষত কিং মিডাছে কি শিক্ষা পাইছিল। আনচাৰ কিং মিডাছ লাৰ্ণ ডেট লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ। কিং মিডাছে শিক্ষা পাইছিল যে বুজি পাইছিল যে লাভ আৰু হেপিনেছে হৈছে মৰম ভালপোৱা বা সুখেই হৈছে আচল সম্পত্তি। দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি। আৰু সেইবোৰ সোণ বা টকা পইচাতকৈ বহুত বেছি মূল্যৱান। এতিয়া আমি চাওঁ আহাচোন 2 নম্বৰটো ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ। তলৰ ষ্টেটমেণ্টবিলাক পঢ়িবলৈ কৈছে পুট এ টিক অন দ্য কাৰেক্ট ষ্টেটমেণ্ট। আৰু যিটো শুদ্ধ ষ্টেটমেণ্ট হয় সেইটোত মানে ৰেড চিন দিবলৈ কৈছে এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওৱানছ। আৰু যিটো অশুদ্ধ হয় তাত ক্ৰছ চিন দিবলৈ কৈছে। গতিকে আমি চাওঁ হা মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ। মিডাছে তেওঁৰ ধন সম্পত্তিক লৈ বহুত বেছি হেপী নাছিলে। গতিকে সেইটো কটা চিন দিছোঁ ক্ৰছ। দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্ট'ন। ৰজাই তেওঁৰ নতুন শক্তিটো এটা শিল চুই চাই পৰীক্ষা কৰি চাইছিল। গতিকে এইটো হয়, গতিকে ৰাইট চিন দিছোঁ। দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ। ডিভাইন স্পিৰিটে মিডাছক ৱাৰ্ণ কৰা নাছিল, মানে সকিয়নি দিয়া নাছিল, সকিয়নি দিছিল। গতিকে এইটো হ'ব কটা। When Midas touched a stone it turned into gold। যেতিয়া মিডাছে এটা শিল চুই চাইছিলে এইটো সোণলৈ পৰিৱৰ্তন হৈছিল। হয়, গতিকে ৰাইট চিন দিছোঁ। দ্য ডিভাইন স্পিৰিট ডিড নট ছল্ভ মিডাছ প্ৰব্লেম। ডিভাইন স্পিৰিটে মিডাছৰ প্ৰব্লেমবোৰ ছল্ভ কৰা নাছিল, ছল্ভ কৰিছিল, সেইকাৰণে কটা চিন দিছোঁ। তোমালোকেও এনেদৰে দি ল'বা। 3 নম্বৰটো ৰিড দ্য চেণ্টেঞ্চেছ গিভেন বিল'। তলৰ বাক্যবোৰ পঢ়া এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট উইথ এ ৱৰ্ড ফ্ৰম দ্য বক্স। আৰু যিটো আণ্ডাৰলাইন পাৰ্ট আছে সেইটো বক্সৰ পৰা শব্দ লৈ পিনি ৰিপ্লেচ কৰিবলৈ কৈছে। মিডাছ ৱাজ ছাৰপ্ৰাইজ। ছাৰপ্ৰাইজ শব্দটো ইয়াত কি হ'ব চকড মানে হৈছে আচৰিত হোৱা, ছাৰপ্ৰাইজ মানে হৈছে আচৰিত হোৱা। গতিকে এইটো মিডাছ ৱাজ চকড এনেকৈ হ'ব। আমি ইয়াতে ছাৰপ্ৰাইজটো গুচাই পিনি ইয়াতে চক দিব লাগিব। মিডাছ ৱাজ চকড। দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ। ইয়াতে হ'ব গ্ৰাণ্টেড। এই শব্দকেইটা গুচাই গ্ৰাণ্টেড দিব লাগিব। ডিভাইন স্পিৰিটে তেওঁৰ উইচটো পূৰণ কৰিবৰ কাৰণে মানে এগ্ৰি হৈছিলে, গতিকে সেইটো গ্ৰাণ্টেড। মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল। এইটো হ'ব ইনচিষ্টেড। মিডাছ ইনচিষ্টেড ডেট হিজ উইচ বি ফুলফিল্ড। মিডাছ ৱাজ হেপী এণ্ড এনথিউজিয়াষ্টিক when his wish was fulfilled। গতিকে এইটো হ'ব এক্সাইটেড। মিডাছ ৱাজ এক্সাইটেড when his wish was fulfilled। তোমালোকে এনেদৰে শব্দকেইটা বহাই ল'বা। 4 নম্বৰটো চাওঁ হা। 4 নম্বৰটো কৈছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য অপশ্যনছ টু কমপ্লিট ইচ চেণ্টেঞ্চেছ। প্ৰতিটো মানে বাক্য কমপ্লিট কৰিবৰ কাৰণে তলত কিছুমান অপশ্যন দিয়া আছে, তাৰ পৰা এটা যিটো কাৰেক্ট হয় সেইটো ল'বলৈ কৈছে।
কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু কিং মিডাছৰ আটাইতকৈ বেছি ইচ্ছা কোনটো আছিলে আটাইতকৈ হাগ হিজ ডটাৰ তেওঁ ডটাৰক হাগ কৰা মানে ছোৱালীজনীক আলিংগন কৰা হেভ মোৰ গোল্ড বহুত বেছি সোণ পোৱা ৱাছ হিজ হেণ্ডছ তেওঁৰ হাতকেইখন ধোৱা ৱাক ইন দ্য গাৰ্ডেন বাগিচাত খোজকঢ়া তেওঁ আটাইতকৈ বেছি ডিজায়াৰ কি আছিলে হেভ মোৰ গোল্ড উচ্চাকাংক্ষা কি আছিলে বহুত বেছি সোণ পোৱা গতিকে এইটো হ'ব কিং মিডাছ গ্ৰেটেষ্ট ডিজায়াৰ ৱাজ টু হেভ মোৰ গোল্ড ইয়াতে হ'ব ডেছ গ্ৰেণ্টেড দ্য উইচ অফ কিং মিডাছ কোনে তেওঁ কিং মিডাছৰ উইচটো গ্ৰেণ্ট কৰিছিলে দ্য ষ্ট'ন শিলটোৱে দ্য ডিভাইন স্পিৰিটে মিডাছ ডটাৰ মিডাছৰ জীয়েকে এ গল্ডেন ষ্টেচু এটা সোণৰ মূৰ্তিয়ে দ্য ডিভাইন স্পিৰিট গ্ৰেণ্টেড দ্য উইচ অফ কিং মিডাছ এইটো এনেদৰে তোমালোকে বহাই ল'বা টু কিং মিডাছ গট ৰিড অফ হিজ গল্ডেন টাচ বাই কিং মিডাছে তেওঁ সোণালী স্পৰ্শ কেনেদৰে পঠাইছিলে ৱাছিং ইট এৱে ধুই পিনি ৱাছিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ নদীত হাত ধুই টেকিং এ ৱাক ইন দ্য গাৰ্ডেন বাগিচাত খোজকাঢ়ি বাই হাগিং হিজ ডটাৰ তেওঁ ডটাৰক আলিংগন কৰি ইয়াতে হ'ব ৱাছিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ তাৰপিছতো হ'ব দ্য লেচন ডেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট কিং মিডাছে যিটো তেওঁৰ অভিজ্ঞতা হ'ল তাৰপৰা তেওঁ কি শিক্ষা পালে যে গ'ল্ড ইজ দ্য কি টু হেপিনেছ সোণেই হৈছে সুখৰ উৎস বা চাবিকাঠি পাৱাৰ ইজ মোৰ ইম্পৰ্টেণ্ট দেন লাভ মৰম ভাল পোৱাতকৈও পাৱাৰ বেছি ইম্পৰ্টেণ্ট লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল্ড লাভ আৰু হেপিনেছ হৈছে আচল সোণতকৈ বেছি মূল্যৱান গ্ৰীড ইজ এভৰিথিং ইন লাইফ আৰু লোভে সকলো হৈছে মানে জীৱনত সকলো হৈছে লোভ মানে অৰ্থাৎ জীৱনত সকলোতকৈ বেছি মূল্যৱান মানে লোভেই বুজাইছে নহয় গতিকে লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল্ড গতিকে দ্য লেচন ডেট কিং মিডাছ লাৰ্ণ ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট লাভ এণ্ড হেপিনেছ আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এইটো লিখিবা ইটো আফটাৰ লজিং দ্য গল্ডেন টাচ কিং মিডাছ সোণালী স্পৰ্শ হেৰুৱাৰ পিছত কিং মিডাছ ৰজাৰ কি হ'ল বিকেম গ্ৰিডিয়াৰ বেছি লোভী হ'ল বিকেম ৱাইজাৰ বেছি জ্ঞানী হ'ল ৰিমেইন দ্য ছেইম একেদৰে থাকিল লষ্ট হিজ কিংডম তেওঁ ৰাজপ্ৰসাদ হেৰুৱালে বা ৰাজ্য হেৰুৱালে এইটো হ'ব বিকেম ৱাইজাৰ তেওঁ জ্ঞানী হৈ পৰিল অৰ্থাৎ তেওঁৰ লোভ চোভ নাইকিয়া হ'ল আৰু টো কৈছে দ্য মেছেজ ডেট দ্য ষ্টৰি কনভেজ ইজ ডেট কি মেছেজ কঢ়িয়াই আনিছে ষ্টৰিটোৱে সুধিছে মেটেৰিয়েল ৱেল্থ গিভছ হেপিনেছ মানে যিবিলাক বস্তু পাৰ্থিৱ বস্তু সেইবোৰে আমাক হেৰি কৰে বুলি কৈছে হেপিনেছ সুখ দিয়ে বুলি কৈছে যেনে ধন সোণ এইবোৰে তাৰপিছত গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ লোভে মানুহ এজনক মূৰ্খ আৰু ব্লাইণ্ড কৰি তোলে বুলি কৈছে গল্ড ইজ মোৰ ভেলুৱেবল দেন লাইফ মানুহৰ জীৱনতকৈও সোণ বেছি মূল্যৱান এ গল্ডেন টাচ ইজ মোৰ ভেলুৱেবল দেন হেপিনেছ সুখতকৈও এটা সোণালী স্পৰ্শ বেছি মূল্যৱান গতিকে ইয়াত শুদ্ধটো কি হ'ব দ্য মেছেজ ডেট দ্য ষ্টৰি কনভেজ ইজ ডেট পাঠটোৱে আমাক কাহিনীটোৱে এইটোৱে মেছেজ দিব খুজিছে যে গ্ৰীড মেক্স এ মেন ব্লাইণ্ড এণ্ড ফুলিছ লোভে এজন মানুহক মূৰ্খ আৰু কি কৰি তোলে অন্ধ কৰি তোলে অৰ্থাৎ একো মানে ভবা চিন্তাৰ শক্তি নাইকিয়া কৰি তোলে এতিয়া 5 নম্বৰটো দিছে এৰেঞ্জ দ্য জাম্বল চেণ্টেন্সেছ ইন দ্য প্ৰপাৰ অৰ্ডাৰ টু গেট দ্য চামাৰী অফ দ্য ষ্টৰি দ্য গল্ডেন টাচ ইয়াত যিবিলাক বাক্য দিয়া আছে সেইবিলাক মানে ৰিএৰেঞ্জ কৰিব কৈছে উল্টা পুল্টাকৈ দিয়া আছে তেতিয়া আমি সঠিক কাহিনীটো পাম বুলি কৈছে ৰিৰাইট দ্য চেণ্টেন্সেছ ইন দ্য কাৰেক্ট অৰ্ডাৰ বিগিন চাম অফ দ্য চেণ্টেন্সেছ উইথ দেন আফটাৰ ডেট এণ্ড নেক্সট ফাইনেলি টু শ্ব' হাউ দ্য ইভেণ্টছ হেপেন আৰু তাত আমি বাক্যকেইটা মানে ধুনীয়া কৰিবৰ কাৰণে কিছুমান মানে বাক্যৰ আগত আমি দেন আফটাৰ ডেট নেক্সট ফাইনেলি এইবোৰ লগাব পাৰোঁ বুলি কৈছে এতিয়া আমি 1 নম্বৰ 2 নম্বৰ মানে বাক্যকেইটা সজাই যাব লাগিব প্ৰথমতে এটা উদাহৰণ হিচাপে দি দিছে যে মিডাছ অলৱেজ ৱান্টেড মোৰ গ'ল্ড ৰজা মিডাছে সদায় বহুত বেছি সোণ বিচাৰিছিল এইটো 1 নম্বৰ দিছে গতিকে 2 নম্বৰ 3 নম্বৰত কি হ'ব আমি চাওঁ আহাচোন 2 নম্বৰত মই দিছিলোঁ যে এ ডিভাইন স্পিৰিট মেড কিং মিডাছ ওৱান ডে এদিনাখন এটা ঐশ্বৰিক আত্মাই কিং মিডাছক লগ কৰিছিল বা লগ পাইছিল তাৰপিছত কি হৈছিলে দ্য ডিভাইন স্পিৰিট ছেড আই উইল গ্ৰাণ্ট ইউ ওৱান উইচ ডিভাইন স্পিৰিটে তেওঁক এটা উইচ পূৰণ কৰিব খুজিলে তাৰপিছত 4 নম্বৰত হৈছিলে মিডাছ ছেড আই উইচ হোৱাট এভাৰ আই টাচ ইনটু টাৰ্ণছ ইনটু গ'ল্ড মই যিটোৱে বিচাৰোঁ মানে সেইটো যাতে সোণলৈ মই যিটো চুওঁ সেইটো যাতে সোণলৈ পৰিৱৰ্তন হয় সেইটো বিচাৰিছিলে তাৰপিছত কি হৈছিলে 5 নম্বৰত ডিভাইন স্পিৰিটে তেওঁক মানে সেইটো দিলে আৰু দিয়াৰ পিছত কি হৈছিলে এক্সাইটেড হি ৰান
to tell his daughter the news. তেওঁৰ ছোৱালীজনীক সেইটো ক'বলৈ দৌৰ মাৰিছিলে বুলি কৈছে 6 নম্বৰত কৈছে when she hugged him she instantly turned into a statue of gold. যেতিয়া তেওঁ ছোৱালীজনীক দেখি মানে হাক কৰিছিলে তেতিয়া তেওঁ লগালগ মানে ছোৱালীজনী সোণৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছিলে 7 নম্বৰত হ'ব মিডাছ became very sad. তাকে দেখি ৰজা মিডাছ খুব দুখী হ'ল 8 নম্বৰত হ'ব The divine spirit told Midas to wash his hands in the river. King divine spirit ৰজা মিডাছক হাত দুখন নৈত ধুই আহিবলৈ ক'লে তাৰপিছত 9 নম্বৰটো হ'ব মিডাছ quickly went to the river and washed his hand. মিডাছে মানে তৎক্ষণাত মানে কুইকলি তেওঁ কি কৰিলে নদীলৈ গ'ল আৰু হাত দুখন ধুই আহিলেগৈ তাৰপিছত 10 নম্বৰটো হ'ব his daughter came back to life. তেওঁৰ ছোৱালীজনীয়ে পুনৰ জীৱন ঘূৰাই পালে আৰু 11 নম্বৰত হ'ব মিডাছ learned to be happy with what he had. ৰজা মিডাছে শিক্ষা পালে যে তেওঁৰ যি আছে তাতে সন্তুষ্ট হ'ব লাগে বা আমাৰ যি আছে তাতে আমি সন্তুষ্ট হোৱাটো ভাল গতিকে এই কথাখিনি মই ক্ৰম অনুসৰি সজাই দিছোঁ তোমালোকে কথাখিনি তলত যিখিনি খালি জায়গা দিয়া আছে তাতে 1 2 3 4 কে বাক্যবোৰ লগাই দিবা বা তাৰপিছত তোমালোকে তাত বাক্যটো পিছত দেন আফটাৰ ডেট এনেদৰে লগাই দিব পাৰা যে উদাহৰণস্বৰূপে মিডাছ অলৱেজ ৱান্টেড মোৰ গোল্ড মিডাছে বহুত বেছি সোণ বিচাৰিছিলে তাৰপিছত এ ডিভাইন স্পিৰিট মেড কিং মিডাছ ওৱান ডে তাৰপিছত 3 নম্বৰত হ'ব দেন দ্য ডিভাইন স্পিৰিট চেড আই উইল গ্ৰান্ট ইউ ওৱান উইচ ইয়াতে দেনটো লগাই দিব পাৰা বা ফাইনেলি মানে তোমালোকে একেবাৰে শেষৰ বাক্যটো লগাব পাৰা যে ফাইনেলি মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড একেবাৰে শেষত তেওঁ বুজি পালে যে আমাৰ যি আছে তাতে আমি সন্তুষ্ট হ'ব লাগে তেনেকৈ শব্দকেইটা লগাই দিবা মাজতে গতিকে তেনেদৰে লিখি দিলে হৈ যাব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ